নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল জব ইনফৰমেশ্যন কিং আছাম। হয় বন্ধু বান্ধৱীসকল, যিসকল বন্ধু বান্ধৱীসকলে হোমগাৰ্ডৰ কাৰণে অপেক্ষা কৰি আছিলে তেওঁলোকৰ কাৰণে এক ভাল খবৰ। হোমগাৰ্ডৰ পৰা বহুতো ভালেখিনি পদ মুকলি হৈছে আৰু সেই পদসমূহত যদিহে আপোনালোকে এপ্লাই কৰিবলৈ ইচ্ছুক হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰে কোৱালিফিকেশ্যন আৰু আপোনালোকক কিমান পে স্কেল কিমান থাকিব বা কি কি যোগ্যতা লাগিব এপ্লাই কৰিবলৈ, সেই সকলোখিনি এই ভিডিঅ' সহায়তে খুব ছুটিকৈ জনাই দিয়া হ'ব। যদিহে আপোনালোকে ইচ্ছুক হয় হোমগাৰ্ডত এপ্লাই কৰা তেনে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। খুব এটা ছুটি ভিডিঅ' হ'ব, আপোনালোকে স্কিপ নকৰাকৈ ধুনীয়াকৈ চাব পাৰিব। এতিয়া চাওক, এইটো আপোনালোকৰ APSCৰ পৰা আহিছে, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা। ইয়াতে ক্লাছ 1 হোমগাৰ্ডৰ এনেকৈ আহিছে আৰু টোটেল পষ্ট আহিছে ইয়াতে 22টা আৰু অল আছাম কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰে এপ্লাই মোড অনলাইন হয়, আপোনালোকে অনলাইনতে ইয়াতে নিজে মোবাইলৰ সহায়তে আপোনালোকে ইয়াতে আবেদনসমূহ কৰিব পাৰিব। আজিৰে পৰা অনলাইন আবেদনৰ লিংকসমূহ খোল খাইছে, আপোনালোকে কৰিব পাৰিব। ইয়াতে কেটেগৰী ৱাইজত ভাগ কৰা হৈছে, আপোনালোকে ইয়াতে চাব পাৰে। ইয়াতে কোৱালিফিকেশ্যন আপোনালোকৰ চিম্পুল BA পাছ বা যিকোনো ধৰণৰ গ্ৰেজুৱেশ্যন পাছ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ওমেন, এক্স ছাৰ্ভিচমেন আৰু আদাৰ এমপ্লয়মেণ্ট, যদি আপোনালোকে গভমেণ্টৰ কিবা চাকৰি কৰি আছে তেনেহ'লেও পাৰিব, যদিহে নাই কৰা তেনেহ'লেও পাৰিব, যদিহে BA পাছ কৰি দিছে পাৰিব। ইয়াতে আপোনালোকে এজ লিমিট চাওক, মিনিমাম আপোনালোকৰ 21ৰ পৰা মেক্সিমাম 38 বছৰলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে ইয়াতে মাফো থাকিব। SC STৰ কাৰণে 5 বছৰ আপ টু 43 ইয়াৰ্ছলৈকে পাৰিব। OBC MOBCৰ কাৰণে 3 বছৰ ইয়াতে দিয়া হৈছে, ইয়াতে আপোনালোকে 41লৈকে পাৰিব। আৰু এক্স ছাৰ্ভিচমেন, যদি আপোনালোকে কিবা কাম কৰিছিলে আগতে তেনে 50 বছৰলৈকে ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতে চাওক, আপোনালোকে যদি পে স্কেলখিনি চাবলৈ যায় যথেষ্টখিনি ভাল পে স্কেল এটা ইয়াতে দিয়া হৈছে। পে স্কেল আপোনালোকে ইয়াতে চাওক, পে স্কেলে আপোনালোকৰ 22,000 পৰা 97,000লৈকে দিয়া হৈছে আৰু গ্ৰেড পে এটা যথেষ্ট ভাল এমাউণ্ট গ্ৰেড পে দিয়া হৈছে। অৰ্থাৎ এইটো আপোনালোকে বহুতখিনি ভালেমান ইয়াতে দৰমহা আপোনালোকক ইয়াতে দিয়া হ'ব। ইয়াতে যোনখিনি এপ্লিকেশ্যন ফিজ, জেনেৰেল কেণ্ডিডেটসকলে 297.20 পইচা কাটিব লাগিব, OBC 197.20 পইচা কাটিব লাগিব, আৰু ST ST সকলে ইয়াতে 47 অনলি 20 পইচা ইয়াতে কাটিব লাগিব। ইয়াতে আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব, আপোনালোকৰ প্ৰথমতে ৰিটেন হ'ব আৰু পেপাৰ 1 পেপাৰ 2 থাকিব। তাৰপিছতে আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব, যোনটো PET বুলি কয়। ইয়াতে আপোনালোকৰ 100 মিটাৰ ৰেচ হ'ব আৰু ইয়াতে 16 ছেকেণ্ডত কভাৰ কৰিব লাগিব মেলসকলে, আৰু ফিমেলসকলে 18 ছেকেণ্ডত কভাৰ কৰিব লাগিব। আৰু 800 মিটাৰ ৰেচ হ'ব, সেইটোতো মেলসকলে 3 মিনিট 45 ছেকেণ্ডত ক্লিয়াৰ কৰিব লাগিব আৰু ফিমেলসকলে 4 মিনিট 45 ছেকেণ্ডত ক্লিয়াৰ কৰিব লাগিব। আৰু ইয়াতে লং জাম্প হ'ব, 3.5 মিটাৰ লং জাম্প মাৰিব লাগিব মেলসকলে, আৰু ফিমেলসকলে 3 মিটাৰ লং জাম্প মাৰিব লাগিব। যথেষ্টখিনি এটা উজু প্ৰচেছ হয়। আৰু ইয়াতে মেডিকেল টেষ্ট হ'ব আৰু তাৰপিছতে আপোনালোকৰ লাষ্ট পৰ্যায়ত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইয়াতে চাওক, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ হাইট মেলসকলৰ 162ৰ পৰা 165 চেণ্টিমিটাৰ থাকিব লাগিব আৰু ফিমেলসকলৰ 152ৰ পৰা 157 চেণ্টিমিটাৰ এটা থাকিলে হ'ব। আৰু ইয়াতে আপোনালোকক ইমানখিনি আছিলে সৰুকৈ আপডেট। এপ্লাই ষ্টাৰ্ট 8 মে'ৰ পৰা হৈ গৈছে আৰু লাষ্ট ডেট 7 জুনলৈকে ইয়াতে অনলাইন আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন নিজে আপোনালোকৰ নিজৰ মোবাইলৰ সহায়তো কৰিব পাৰিব। যদিহে আমাৰ যোগেদি যিকোনো বন্ধু বান্ধৱীসকলে আপোনালোকে যদিহে যিকোনো ধৰণৰ অনলাইন আবেদন কৰিব বিচাৰে তেনেহ'লে আমাৰ যোগেদি কৰোৱাব পাৰিব। ইয়াতে এক্সচেঞ্জ কাৰ্ডৰ পৰা আৰম্ভ কৰি কাষ্ট চাৰ্টিফিকেট পৰা আৰম্ভ কৰি সকলো ধৰণৰ অনলাইন আবেদন আমি কৰোঁ। ডেছক্ৰিপশ্যনতে আপোনালোকে আমাৰ যোনটো হোৱাটছআপ নম্বৰ, সেই হোৱাটছআপ নম্বৰটো পাই যাব, তাতে আপোনালোকে মেছেজ কৰি অনলাইন আবেদনসমূহ ঘৰতে বহি কৰি ল'ব পাৰিব। এটা খুব কম মূল্যতে অনলাইন আবেদনসমূহ কৰাই দিয়া হ'ব। ইমানখিনিলৈ যদি ভিডিঅ'টো চালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ সময়মতে পাই থাকে। ধন্যবাদ।